মাদাৰ টেৰেছাক এদিন আমেৰিকাৰ এটা টেলিভিছনৰ সাক্ষাৎকাৰত এজন চিনেটৰে প্ৰশ্ন কৰিছিল যে মাদাৰ, আপুনি গৃহহীন আৰু সৰ্বহাৰা দিন দৰিদ্ৰ মানুহৰ দুখ মোচনৰ কাৰণে গোটেই জীৱন ধৰি কাম কৰি আহিছে, কিন্তু তাকে কৰি আপুনি তেওঁলোকৰ দৰিদ্ৰতা সমস্যাৰ সমাধান কৰিব পাৰিছেনে? তেতিয়া মাদাৰ টেৰেছাই শান্তভাৱে কৈছিল, ঈশ্বৰে মোৰ কান্ধত পৃথিৱীৰ কোনো সমস্যাৰ সমাধানৰ দায়িত্ব দিয়া নাই। ঈশ্বৰে মোক কেৱল এই দায়িত্ব দিছে যে যেতিয়া মই যিটো কাম কৰোঁ সেই কামটোকে যেন পৰম নিষ্ঠাৰে কৰিবলৈ যত্ন কৰোঁ। আমি ভাবো যে আমি আমাৰ দৰে ডাঙৰ কাম কৰাটো অসম্ভৱ, কিন্তু কোনো কামেই ডাঙৰ বা সৰু নহয়। আমি যদি আত্মোৎসৰ্গৰ মনোভাৱেৰে আমাৰ যদি ভিতৰত এটা সৎ ভাৱ থাকে মানুহক সঁচাকৈ সহায় কৰিবৰ কাৰণে, তেতিয়া যদি ক্ষুদ্ৰ এটা সহায়ো কৰোঁ, সেইটো আচলতে ডাঙৰ সহায়। আমাৰ যিটো আমাৰ কাম কৰোঁ আমি, সৰুৱে হওক ডাঙৰে হওক, সেইটোৱে আমি নিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে কোনো কামৰ সৰু বা বৰ নাই, সকলো কাম যেতিয়া আমি পৰম নিষ্ঠাৰে কৰোঁ, সেয়াই আচলতে আমাৰ জীয়াই থকাৰ সাৰ্থকতা।